আসলতে মোৰ ভুল আৰু কাংখানে মানে কাংখানৰ লগত মই গলো সকলোকে নমস্কাৰ দিছো অসমবাসী ৰাইজক মানে হেদিনাখন মানে ভুলতে হৈ গল আৰু কথাবিলাক আচ্ছা ইহঁতে মানে হিজৰা হয় হিজৰাৰ মানুহ হেতৰ মানে অকন আছে আৰু এটোটো কবই লাগিব ন যোনটো আছে এটো কাম নাই আৰু আচ্ছা মই কম মোৰ ভুল হৈ গল বুলি সবে মুখ জানে খাংখান পেগু বুলি মতাও নহয় মাইকিও নহয় ইমান কোন বস্তুটো থাকিও একো কাম নাই না কিবা কাম আছে জানো ইহঁতেতো এতিয়া মাইকি বিয়া পাতিব নোৱাৰে কথাটো কৈছো ইহঁতৰ ফিলিংছৰ পৰা ধৰি ইহঁতেতো মতাকে ভাল পায় মাইকিটোক ভাল নাপায় ন মাইকিক বেয়া পায় ইফালে কাংখানৰ বয়ফ্ৰেণ্ড আছে নাই মোৰ বয়ফ্ৰেণ্ড আছে গালি সুংকৰণ সুচেন্দলে তেতিয়া হলে আমি গম পালো জিবুৰি বয়ফ্ৰেণ্ড আছে ন বিয়া হ'ব নাই চাব লাগিব আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোক পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু টাইটেল আৰু থাম্বনেইল চাই গম পাইছে আজি মই কলে আহিছোঁ আৰু আপোনালোকে গম পাই আছে ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছআপ নিউজ চেনেলবিলাকত এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে সিদিনা আমাৰ গোগামুখ ৰেলৱে ষ্টেচনত এটা খুব ডাঙৰ কাজিয়া হৈ গ'ল থাৰ্ড জেণ্ডাৰ সদস্যসকলৰ মাজত চ' তাকে লগ কৰিব আহিলোঁ আৰু আমিতো কাজিয়াটো বাহিৰৰ পৰা দেখি আছোঁ কিন্তু ভিতৰত কি হৈছে আচল কথাটো গুৰুমাজনী আছে আৰু সিহঁতৰ গোটেই সদস্যবিলাক আছে চ' জানিবলৈ চেষ্টা কৰিম সকলোকে নমস্কাৰ দিছোঁ অসমবাসী ৰাইজক মানে সেইদিনাখন মানে ভুলতে হৈ গ'ল আৰু কথাবিলাক ভুলতে আমাৰ হ'ল আমাৰ ভুল নহয় ইহঁতৰো আচলতে ভুল আছে প্ৰথম ভুল ইহঁতৰে হয় মানে মোক ফোনত এটা টৰ্চাৰ কৰিছিলে ইহঁতে মানে নাজানেকে টৰ্চাৰ কৰিছে ইহঁতে মই মানে কি মানুহ ইহঁতে নাজানে ইহঁতে ভাবিছিলে মই ল'ৰা হয় চাগে সেইকাৰণে ইহঁতে মোক মানে ভুলতে টৰ্চাৰ কৰিছিলে আৰু ইহঁতৰো মানে ইহঁতে মোক টৰ্চাৰ কৰিছে মাৰিম কাটিম আৰু তুমি বজাৰত আহিবা গোগামুখ আহিবা তোমাক গোগামুখত উলংঘ কৰিম মোক কৈছিলে ইহঁতে তাৰপিছত মই ক'লো হ'ব দে মই সময় আহক সময়ত যাম আমিতো এনেকৈ সোধা যাব নোৱাৰো আমাৰো এটা কিবা ফেচিলিটি আছে মানে আমাৰ এটা ডিছকাছ কৰিব লাগিব ন আমি ডিছকাছ কৰি পেলাইতো যাব লাগিব আমি ঘপককে যাব নোৱাৰো মানে কথাটো বুজিছে আমি মানে পটককে মানুহক কিবা কৰিবলৈ ঘপককে যাব নোৱাৰো আমাৰ এটা ডিছকাছ আমি ডিছকাছ কৰি পেলাই তাত গৈছো সিহঁতক ধৰিবৰ কাৰণে আচ্ছা এটা ধৰিছো এটা ধৰোতেনেও ইহঁতে যে নাই ভবা যে আহিছে বুলি আচ্ছা আহি পেলাই কাংকানে এটা ভুল কৰি দিলে তাকে আচ্ছা বুজি পালে সি এটা ভুল কৰিলে আমাৰ এজনী মানে উল্টাই ধমকি দিছিলে না তাতে ধমকি দিয়াৰ কাৰণে সেইটো কাৰণে আৰু বেছিকে মানে কাজিয়াটো আগবাঢ়ি গ'ল মোৰ খংটো মোৰতে আছে মোৰ খংটো আছে আৰু ইহঁতক বুজাবলৈ গৈছিলো আমি কাংকানে উল্টাই এজনীক ধমকি দিলে মানে তেতিয়া আৰু মানে অকণ মানে কাজিয়াখন বহল হৈ গ'ল তেনেকুৱা কথা মানে প্ৰথমতে ফোনত হৈছিলে কাজিয়াটো প্ৰথমত ফোনত হৈছিলে তাৰ পিছতে আকৌ মানে তাত যাওঁতেনে কাংকানে এজনী দেখিছে ট্ৰেইনতে সি মানে উল্টা পুল্টা কাহিনীটো কৈ দিলে আৰু তাৰ লগত অকমান টুকমেক হ'ল সেইটো কাৰণে ডাঙৰকে কাজিয়াটো হৈ গ'ল তই কিয় কবি সেইবিলাক কথা বুলি কয় আচ্ছা আমি নিউজ চেনেলবিলাকত হওক বা য'তে হওক আমি ভিডিঅ'ত মানে চোৱা মতে মানে এটা কথা মানে কোনোবা কৈ থকা শুনিছিলোঁ আৰু মানে অৰিজিনেল হিজৰা হয়নে ডুপ্লিকেট হিজৰা হয়নে তেনেকৈ কাপোৰ খোলা খুলি হৈ গৈছিলে মানে অৰিজিনেল ডুপ্লিকেট কথাটো মানে তেনেকুৱা হয় মানে ইহঁতৰ ভুলটো আছিলেই হয় আৰু ইহঁতে অকণ মানে পাব্লিকক অকণ হাৰাশাস্তিও কৰিছিলে আচ্ছা সেইটো মানে কমপ্লেইনো আহিছিলে আমাৰ আগত মানে তেতিয়া ইহঁতে পাব্লিকক হাৰাশাস্তি কৰিলে আজিকালি অনলাইন জমানা ন অনলাইনত কমপ্লেইন কৰি দিয়ে সেই কমপ্লেইনটো ইহঁতে এতিয়া ডুপ্লিকেট বুলি কোৱা যায় ন যিমানেই নহওক মানে তেতিয়াও ইহঁতে ডুপ্লিকেট আছিলে আৰু কথাটো কৈছো মানে ইহঁতে আমাক নুসুধাকে আমাক জইন নকৰাকে কথাটো বুজিছে আমাক জইন নকৰাকে মোক নুসুধাকে ইহঁতে বেলেগকে মানে খুজি আছিলে এইটো আমি মানে যিমানে সি যি নহওক সেইটোক মাৰিব যাবই মানে নীতি নিয়মখিনি নজনাকে কামটো কৰি আছিল কানুনৰ ওপৰৰ পৰা এৰি পেলাই ইহঁতে এইবিলাক কালেকশ্যন কৰি আছিলে আমাৰ মানে এটা গুৰুমা থাকিবই লাগিব জন্মগত আমাক জন্মগত দিয়াটো বেলেগ আমাক পোহাটোও বেলেগ আপোনালোকৰ মানে ধৰক এতিয়া ধৰক আপোনালোকে এতিয়া যিমানখিনি সদস্য বহি আছে গোটেইকেইটা এটা পৰিয়াল হয় ন ত' তাৰে এজন মা থাকিবই লাগিব গুৰুমা মানে আমাক জন্ম কোনোবাই দিয়ে লালন পালন কোনোবাই কৰে আমাৰ আমিতো সৰুৰ পৰাই গুচি গৈছো ন মইতো বাৰু সৰুৰ পৰাই মোৰ ইমান বছৰো হোৱা নাই 5, 6, 7 এনেকুৱা বছৰতে গুচি গৈছো মানে বুজি পোৱা নাই আৰু এইবিলাক তেতিয়াই মই গুচি যোৱা তেনেকুৱা কথা হ'ল এতিয়া ইহঁতক মই এতিয়া কি ক'ম দুনিয়াটো আজিকালি চলিয়ে আছে ন চলি থকাটোতো ক'ব নোৱাৰে
দুনিয়াত হৈ আছে ইহঁতে এতিয়া মোক মাফি খুজিছে থানাত আমি লৈ গৈছিলোঁ থানাত উচপুচ কৰিলে থানাত ডাইৰেক্ট সিহঁতক কৈছে ছাৰে মানে ছাৰে সিহঁতক ডাইৰেক্ট সুধিছে আইডি কাৰ্ডটো আছে নাই সিহঁতৰ কাৰ্ড বিচাৰিবই মানে আমাক সুধিছে আমি একদম লগালগ আমাৰ আইডি কাৰ্ড বনাই আছে আমি আইডি কাৰ্ড উলিয়াই দিছোঁ মেইন আজিকালি আইডি কাৰ্ডে চলে আজিকালি কোন অৰিজিনেল কোন ডুপ্লিকেট সেইবিলাক বিশ্বাস নকৰে না মেইন হ'ল আইডি কাৰ্ড আইডি কাৰ্ডটো এতিয়া যিমানেই হওক ইহঁতে এটা ভাইৰেল মানুহ সি এটা ইউটিউবাৰ আছিলে ন আগত যি আছিলে সেইটো মানে সি কৰি পেলাই পাহৰি পেলাই সি আমাৰ লাইনত সোমাইছে বুজি পাইছে মানে সি আগতটো মানে ভাইৰেলটো ইটো লৰাই বুলি কৈছে না কৈছিলে নাই তুমি ইটো লৰাই বুলি কৈছে এতিয়া সি লৰা বুলি কওঁতেনে সেইটো ইউটিউব বনাই আছিলে না দুনিয়াটো আমাৰ অল আসামটোতো গম পায় সেইটোত মই বাধা দিব নোৱাৰো মানে সেইটো মই সঁচা কথাটো কৈ দিছো কিয় কাৰণে সি এইটো লাইনত কি মন দি আহিলে সি এনেকুৱা কাম কৰিলে তেতিয়া মই তাক ফোন কৰিছিলো ইয়াকো ফোন কৰিছো ইয়াকতো মই 2 বছৰ আগতে ফোন কৰিছো কৰিছিলে নাই তুমিও তেতিয়া সি মোক দুখৰ কথা কয় মানে মোৰ এনেকুৱা জীৱন মই এটা ইফালেও হ'ব পৰা নাই সিফালেও হ'ব পৰা নাই মোৰ জীৱনেই হেনে মই জীৱনেই মাইকী মূৰীয়া মানে মাইকী আৰু মই কি কৰিম মই ল'ৰা কাম কৰিব পৰা নাই যে মাইকী কামো কৰিব পৰা নাই মই মাজতে লটকি আছো তাৰপিছত ইয়াক মই ক'লো তুমি আহিবা তাৰ পৰা মোৰ লগত ডিচিশ্যন কৰিবা তেতিয়া তোমাক মই যে তুমিও কৰি খোৱাচোন দুনিয়াই কৰি খাইছে হয় নহয় সেইটো কাৰণে তাক ডিচিশ্যন কৰি মাতিওঁতেনে ইহঁতে আকৌ নতুনৰ পৰা ইহঁতে উঠি আহিছে মানে আজি 1 মাহ মানে হ'ল ইহঁতে উঠা তাই বোলে ইয়াৰ বোলে সি গুৰুমা ইহঁতৰ কাহিনী মানে বহুত আছে আৰু সেইটো কাহিনীটো কৈ ইমান দীঘল হৈ যাব এতিয়া শ্বৰ্টকাটকে আমি কৈ দিছো আৰু তাৰপিছত এটা মোক গালি দিলে গালি দিয়াৰ পিছত আৰু মই সহ্য কৰিব নোৱাৰো নে চবৰ আপোনাক এটা গালি দিলে আপুনি সহ্য কৰিব জানো বিনা ভুলত মোৰতো একো ভুল নাই ইহঁতে নিজে আমাক মাতিছে গোগামুখত বোলে মানে এনেকুৱা কৰি চাম বুলি লেংটা কৰি চাম তুমিও লেংটা হবা ময়ো লেংটা হম মইতো আগত নিউজতো কৈছো যে তোমালোকে এনেকে কৈছিলা বুলি মই ক'লো হ'ব বাৰু মোক তুমি লেংটা কৰি চাবা ইহঁতে মানে হিজিৰা হয় হিজিৰাৰ মানুহ সিহঁতৰ মানে অকণ আছে আৰু সেইটোতো ক'বই লাগিব ন যোনটো আছে এইটোত কাম নাই আৰু বুজি পাইছে এইটো মানে সিহঁতৰ কাম নাই সেইটো কাৰণে কৈছো হ'ব দে তোমালোকে যদি আমাৰ লগত থাকিব বিচাৰা নিজ খুচিৰে তুমি থাকা তেতিয়াহ'লেতো সিহঁতেতো অৰিজিনেল হিজৰা কিন্তু জাষ্ট অনুজ্ঞাপত্ৰটো নহয় মানে হেৰিটো আইডি প্ৰপটো নাছিলে মানে ধৰক সিহঁতেও গম পোৱা নাছিলে চাগে ক'ৰ পৰা আইডি প্ৰপ লয় বা ক'ত কেনেকৈ সিহঁতৰ পৰিয়ালটো বা ক'ত আছে কেনেকৈ বিচাৰি যাব লাগে চ' যোগাযোগটো এনেকৈ হয়গৈ আৰু নহয় জানো কাজিয়াৰ মাজতে জন্মগত সেনেকুৱাই হয় এতিয়া উপায় নাই আৰু ইফালে বহি আছে যিবোৰেই অনন্ত তাই নহয় জানো কোৱাচোন বাৰু তোমাৰ মতে কি হৈছিলে কি মানে ঘটনাটো পুৰা অসমবাসীয়ে জানিলে ন মোৰ কিবা ইমান এতিয়া ভাইৰেল হৈ আছে আচলতে মোৰ ভুল আৰু কাংখানৰ লগত মই গ'লো তাৰপিছত এই গুৰুমাই মোক ফোন কৰিছিলে তুমি আহিবা এনেকে কালেকশ্যন নকৰেই নহয় তুমি আমাৰ কমিউনিটিত আহা মই তোমাক বুজাই দিম এনেকে কৈছিলে কিন্তু মই ইমানখিনি বুজি নাপালো মানে ইজৰা কিডনেৰৰ ইমান কিবা কমিউনিটিত কি লাইন মানে কেনেকৈ ষ্টেপ বাই যাব লাগে ন তেতিয়া মই মোৰ জোনা এৰিয়া হয় এইটো ভাবিলো দেই ডাইৰেক্ট জোনাই মোৰ মিচিং এৰিয়া মই কালেকশ্যন কৰিম এনেকে ডাইৰেক্ট মই কোন গুৰুমা ইয়াত আহিব এনেকে কাংকানি কৈছে মই গুৰুমা একচুৱেলি মই বুজি নাপালো মানে তাৰপিছত কাংকানি মাতিলে আহক আমাৰ সেই গুৰুমাক লেংটা কৰিম এনেকে ক'লো আৰু মই মিছা নকওঁ মই অচাউচি কওঁ মই 2 পেগ মাৰিলো সঁচাহে সেইদিনা মদৰ নিচাতে ক'লো মানে যিদিনা কাজিয়া হৈছিলে কাপোৰ খোলা খুলি হৈছিলে সেইদিনা তেতিয়া মই আহক লেংটা কৰিম এনেকে ক'লো তেতিয়াই বুজি পালো গুৰুমায়ে অৰিজিনেল জন্মগতৰ পৰা এইটোৱে কৈছো মই মোৰ ভুল হৈ গ'ল আৰু এইটো আমাৰ ট্ৰান্সজেন্ডাৰৰ মাজত কাজিয়া হ'ল পাব্লিকে একো এইটো কিবা ভাবিব নালাগে মানে আমাৰ মাজত কাজিয়া হৈছে আমিয়ে মাৰিছো পিটিছো আমি এটা বুজাই লৈছো সবকে জনাইছো আপোনালোকে ভুল ভাবি নাথাকিব এইটোৱে আৰু এতিয়াতো পাব্লিকে চাই আছে ভিডিঅ'টো আৰু মোকতো চিনি পায় অসমবাসী ৰাইজেও ভিডিঅ' বনাইছিলে তেতিয়া মোক কৈছিলে ইমান কমেণ্টত আহে মোক কমেণ্টটো চাবাচোন আচলতে মানুহক হিজিৰা বনাই মানুহে বনায় মানে টৰ্চাৰ কৰাটো এটা কথা না টৰ্চাৰটো কৰিবই নালাগে
মানুহক এটা টৰ্চাৰটো বহুত মনত আঘাত দিয়ে কিমান মানুহে ইহঁতক কমেণ্ট দিয়ে ইহঁতে ভিডিঅ' বনাই চাগে সেই ভিডিঅ'ত হিজিৰা একেৰাহে কৈ থাকিলে সেই পাব্লিকে হিজিৰা বনায় আৰু কোনো নবনায় এটা ল'ৰাক যদি তুমি কৈ থাকিবা বাৰ বাৰ হিজিৰা তাৰ দিমাগটো ক'ত গুচি যায় এইটো এটা কথাটো কৈছো মানে এটা চিম্পল দিছো কথাটো কৈছো এটা মই ইয়াকে তোমাকে ক'লো যে তুমি হিজিৰা গ'লো তাতো গ'লো হিজিৰা তাতো গ'লো হিজিৰা সেইটো পাব্লিকে কোৱা হ'ল না কথাটো কৈছো আৰু এটা এনেকে ঘটনা আছিলে মই প্ৰগ্ৰামত গৈছিলো মাইকি ড্ৰেছটো পিন্ধি নিজৰ মিচিং ড্ৰেছ পিন্ধি মই অনুৰোধ জনাইছো মানে অসমবাসী ৰাইজক তেনেকে মানে মানুহক টৰ্চাৰ নকৰিবা সেইটো টৰ্চাৰ কৰা নাই কাৰণে আজি এইটো ফল হৈ গ'ল এইটো হয় বাৰু তেতিয়া মই ট্ৰেইনত পৰ্ট মানে প্ৰগ্ৰাম কৰিবলৈ গৈছো তেতিয়া মই উঠিছো ন তাত মানে ইজৰা আহিছে বুলি সৰু সৰু ছোৱালীবিলাক কয় আৰু কিছুমান ইজৰা আহিছে তেতিয়া মই গৈছো মোক ইজৰা নিচিনা দেখিছে আৰু মনটো মোৰ হিজৰা নিচিনা হয় মই ভিডিঅ' বনাইছো এনেকে ভাবিছিলো কিন্তু তাতে মোক 10 টকা 20 টকা এনে দিছিল লোৱা এনেকে গৈ থাকোতে ইজৰা বুলি চিনি পাই ন আৰু মোক ঘৰত সুধিবা মোৰ গাঁৱত সুধিবা মই গাঁৱতো ছোৱালী ড্ৰেছ পিন্ধো আৰু যেতিয়া মই একচেপ্ট কৰিছো নিজকে মই হিজৰাই হয় তেতিয়াৰ পৰা মই ল'ৰা ড্ৰেছ নিপিন্ধো আচ্ছা আৰু ইফালে কাংকান আছে আৰু কাংকানে কি ক'বা গুৰুমাৰ সন্মুখত আগত মই কম মোৰ ভুল হৈ গ'ল বুলি সবে মোক জানে কাংকান পেগু বুলি মই মানে নিজে ভুল কৰিছিলো মই 4 বছৰ কালেকশন কৰিছিলো নিজে গুৰুমা নাতাকি পিনি মই নিজে কালেকশন কৰিছিলো কালেকশন কৰি পিনি মোক 2 বছৰত মাতিছিলে গুৰুমাই মাতিছিলে মোক কাংকান আহক বুলি মই নাজানিছিলে আমাৰকো লেকিয়া হৈ বুলি মই কৈছিলো আপোনাৰ ল'ৰা ছোৱালী আছে আপুনি বিয়া পাতিছে আপুনি মতাই আমাৰকো লেকিয়া হৈ বুলি মই নাভাবিলো এনেকা হৈ বুলি এতিয়া গম পালো নিজৰ চকৰ পৰা চাইছো জন্মগত হিজিৰা বুলি গম পালো মই নিজে কালেকশন কৰি পিনি মোক পুলিলেও কৈছিলে তুমি কেলে কালেকশন কৰিছে ইয়া 4 বছৰ হ'লে বই নালাগে নেকি বুলি সুধিছিলে মানে আৰু তোমালোকৰ গুৰুমাটো খাজল আছে লখিমপুৰত যা বুলি মোক সুধিছিলে আমাৰকো লেকিয়া হৈ বুলি বেলেগ মানুহবিলাক চিআৰচি বেক্তা কৰিছে তোমালোকৰ লেকিয়া হৈ বুলি দাৰে মই ইয়াক কৈছিলো ৰশ্মিয়ে কৈছে বুলি কৈছে কাংকানি ইয়াত কালেকশন কৰি বুলি আকৌ ইয়া মোক ফোন কৰিছে তোমাক কালি মই যাম তোমাক ডাইৰেক্ট লেন্তা কৰিম দেওবাৰ বজাৰ মই কওঁ উঠিছিলে দুজনে আহক মই জনাই আৰু গুৰুমা তুমি লখিমপুৰ দুজনে নাংগা কৰিম লেন্তা কৰিম বজাৰত কৰিম কোন অৰিজিনেল কোন দাবলিকে এনেকা মই নিজে ভুল কৰিছিলো এইটো কোনে বেয়া ভাব নালাগে আৰু মই আজিকালি এতিয়া মিলি পিনি এতিয়া কালেকশন কৰিম বুলি ভাবি আছো মোক কৈছে গুৰুমায়ে তুমি জনাই ডাঙৰকে তুমি সবৰ আন্দাৰত জনাই আন্দাৰত থাকিবি বুলি মোক নিজে কৈছে এনেকা কৰিম এতিয়া কাকো ভাবিও এৰেস্ট কৰিব নালাগে নকবি মানে মোক তাৰ মানে বাইদেউ বনাইছে সবতকে ডাঙৰটো বনাইছে তাক দায়িত্বটো দিয়া হৈছে সেইটো ক'লে আচ্ছা আৰু গুৰুমাক মই আৰু এটা কথা সুধিম এতিয়া ধৰক সিহঁত দুটাক যেনিবা ট্ৰেইন ষ্টেচনত যেনিবা সিহঁতে ভুল কৰাৰ কাৰণে ধৰক নাংগা কৰি সিহঁতক ধৰক অত্যাচাৰ কৰা হ'ল বা মাৰপিট কৰা হ'ল চ' আপোনালোকৰ নীতি নিয়মত সেইটো আছেই নেকি যদি ভুল কৰে মানে ভুল কৰে হৈ আছে তেতিয়াহ'লে মানে অকল সিহঁত দুটাকে নহয় বেলেগকো কৰিব যেনিবা সেই ছ'চিয়েল মিডিয়াত মানে বেছিকে ভাইৰেল হৈ থাকে কাৰণে এইটো আৰু বেছিকে ভাইৰেল হৈ গ'ল আৰু আচ্ছা মানে ছ'চিয়েল মিডিয়া এইটো ইউটিউবাৰ ন এটা ইউটিউবাৰ হয় ব্লগ বনাই বা যিকোনো এটা ইউটিউবাৰ ন এইটো গান বনাই কমেডিয়ান বনাই সেইকাৰণে সিয়াৰটো বেছি ভাইৰেল হৈ গৈছে মানে আচ্ছা তেনেকৈতো আমাৰ হৈয়ে থাকে বেলেগবিলাকত ইমান ভাইৰেল নহয় মানে ই এতিয়া ছ'চিয়েল মিডিয়াত আছে না সেইকাৰণে ইয়াৰ বেছি ভাইৰেল হৈছে নিশ্চয় আৰু ইফালে পিছফালে দুজনী বাইদেউ আছে আপোনালোক দুইটাই আছিলে ন কাজিয়াটো মানে কেনেধৰণে হ'ল মানে কেনেধৰণে হ'ল মানে সিহঁতিক মানে উল্টা ফাল্টা কৈছে আমাৰ গুৰুক সিহঁতি দুইজনে মানে কিবা কিবি কৈছে ল'ৰা বুলি ডুপ্লিকেট হিজৰা বুলি সেইটো কাৰণে আমাৰ খং উঠিছে সেইটো কাৰণে আমি চব পাতি লৈ গৈছো মানে গুৰুমাকে ডুপ্লিকেট হিজৰা বুলি বনাইছে মানে সেইকাৰণে মানে কাজিয়াটো কাপোৰ খোলা খুলি কেছটো সেইটো সেইকাৰণে মানে সঁচাকৈ কাপোৰ খুলি দিলে সকলোৱে দেখা পালে আৰু নহয় জানো চ' আৰু ডুপ্লিকেট অৰিজিনেল হিজৰা ওলাই গ'ল গতিকে আমি মনতে ভাবি আছিলোঁ যে অনন্ত আৰু কাংকান মানে ডুপ্লিকেট হিজৰা নেকি বুলি চ' তাত কাপোৰ খুলি চবেই গম পালে আৰু অৰিজিনেল হিজৰা যে হয় নহয় জানো চ' সেইটোৱে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব তো লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই